ঢকুৱাখানাৰ ঘিলামৰাৰ দেৱলীয়া পঞ্চায়তৰ অন্তৰ্গত কঢ়া নদীৰ ওপৰত থকা এখন বাঁহৰ দলং উটুৱাই নিলে কঢ়া নদীৰ ব্ৰাহ্মণী পানীয়ে। এই দৃশ্যলৈ মন কৰক। দৃশ্যটিত দেখুওৱা এই দলংখন হৈছে আখৈফুটীয়া আমগুৰিঘাটৰ অৱস্থিত বাঁহৰ দলংখন। এই দলঙৰ ওপৰেদি দৈনিক আখৈফুটীয়া গাঁৱৰ লগতে দেৱলীয়া পঞ্চায়তৰ 20খনৰো অধিক গাঁৱৰ ৰাইজে আহ-যাহ কৰে। এতিয়া এই দলংখন উটুৱাই নিয়াত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজ তথা ৰোগীসকলে টুলুঙা নাৱেৰে বিপদসংকুলভাৱে মৰণক শৰণ দি যাতায়াত অব্যাহত ৰাখিছে। অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়ক নৱকুমাৰ দলে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাক বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে গাঁওবাসী ৰাইজে। মই অনুৰোধ কৰিব বিচাৰিছোঁ, আজি 12 বছৰে মই আখৈফুটীয়া মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি অহা যোৱাৰ ক্ষেত্ৰত মৃত্যুক সাৱটি ল'বলগীয়াও অৱস্থা আহি পৰিছে। গতিকে মই অনুৰোধ কৰিছোঁ, যিমান দূৰ পাৰে অতি সোনকালে আমগুৰি ঘাটৰ দলংখনৰ অহা যোৱা ব্যৱস্থাৰ কাৰণে সুবিধা কৰি দিয়ে যেন। কাৰণ এই ঘাটটোৱেদি অহা যোৱা কৰিবলৈ 40খন 50খন গাঁৱৰ মানুহে যাতায়াতী ব্যৱস্থা কৰি আছে। খেতি পথাৰৰ পৰা ধৰি শিক্ষা অনুষ্ঠানৰ পৰা ধৰি বিভিন্ন কামত বেপাৰ বাণিজ্যকে আদি কৰি সকলো দিশতে আগবাঢ়ি যাবলৈ মানুহৰ অসুবিধা হৈছে। কাৰণ এই মই য'ত চাকৰি কৰি আছোঁ, শিক্ষকতা বৃত্তি কৰি আছোঁ, ইয়াত সৰহখিনি মানুহেই কৃষিজীৱী আৰু বেপাৰ বাণিজ্য কৰা অত্যন্ত দুখীয়া শ্ৰেণীৰ লোকসকল ইয়াত আছে। গতিকে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আৰু আমি শিক্ষকতা ইমানেই কষ্টৰে কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক লৈ মৃত্যুৰ দুৱাৰমুখৰ পৰা আহি স্থিতি হৈছোঁহি। গতিকে মই অনুৰোধ কৰিছোঁ, মোৰ এনেকুৱা এটা অৱস্থাও হৈ গৈছে, আগতে মই কৈছিলোঁ এই কথাষাৰ, বাৰম্বাৰো মই ৰাইজকো কৈ আছোঁ, এইটো এটা ডাঙৰ ভয়ংকৰ বিপদত আমি অহা যোৱা কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলক লৈ। গতিকে মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৰিছোঁ আৰু নৱদলে ছাৰকো কৈছোঁ, আপুনি সোনকালে যিমান দূৰ পাৰে আমগুৰি ঘাটৰ দলংখনৰ ব্যৱস্থা কৰি দিয়ক আমাক অহা যোৱা কৰিবলৈ। সময়মতে শিক্ষাদান দিবলৈ আহিবলৈ অসুবিধা হৈছে, সময়মতে এটেণ্ডেঞ্চ দিবলৈ অসুবিধা হৈছে। নাৱত সোঁতেৰে 2-3 দিনকৈ মোক আকৌ লৈ গৈছে, এনেকুৱা এটা অৱস্থা হৈছে, ৰাস্তাৰ কাষত গৈ ৰৈ থাকিবলগীয়া অৱস্থা হৈছে। গতিকে যিমান দূৰ পাৰে সোনকালে এই ব্যৱস্থা কৰি দিব বুলি মই কাতৰে অনুৰোধ কৰিছোঁ ৰাইজৰ, আৰু লগতে এই অনুষ্ঠান প্ৰতিষ্ঠানত অহা যোৱা কৰি কৰ্ম কৰি থকা সকলোৰে কাৰণে কাতৰ প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে যিমান দূৰ পাৰে সোনকালে আমগুৰি ঘাটৰ দলংখনৰ ব্যৱস্থা কৰি দিয়ক। আমি হিমন্ত মামাক এইটোৱে অনুৰোধ জনাওঁ যে আমাক অতি সোনকালে যেন দলংখন দিয়ে। আমাৰ ছাৰ বাইদেউৰ পৰা ধৰি আমাৰো গাঁৱৰ সকলোৱে অহা যোৱাত বহুতো অসুবিধা হয়। আমি কেতিয়াবা পাঠদানৰ পৰা বিৰতো হ'বলগীয়া হৈছে। আমি সময়মতে স্কুল পাবলৈ অসুবিধা হয়। আমি সদায় নাৱেৰে অহা যোৱা কৰোঁ। বাৰিষা হ'লে আমি এইটোৱে অনুৰোধ কৰিছোঁ যাতে আমাক সোনকালে দলংখন দি আমাক যাতে উপকাৰ কৰে। গাঁৱৰ সকলো লোক আৰু আমাৰ ছাৰ বাইদেউ সকলো অহাত বহুত কষ্ট হয়, তাৰ লগতে আমাৰো বহুত কষ্ট হৈছে। সেইকাৰণে যাতে নাৱেৰে আহোঁ, বাৰিষা হ'লে নাৱেৰে আহোঁ। ভয় লাগে। আমি নৱদলে ছাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি এটাই অনুৰোধ কৰিছোঁ যাতে আমাক দলংখন সোনকালে দিয়ে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।